নমস্কাৰ, মোৰ নাম স্বপ্নালী চাংগাগতি বৰা। মই এবাৰ 13 নং ভোটাইপাথৰি জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী হিচাপে মই এবাৰ বিজয় সাব্যস্ত কৰিছো। 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে। এইবাৰ কংগ্ৰেছৰ দখল ওপৰাই মই বিজেপি অধীনত আনিবলৈ সফল হৈছো। মই ৰাইজৰ মাজত যাওঁতে মই দেখিছো তেখেতলোকৰ সকলোখিনি অভাৱ অভিযোগ, বিশেষকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে তেওঁলোকৰ যিখিনি আছে, যোৱা 25টা বছৰ যিখিনি হোৱা নাছিলে উন্নয়নমূলক কাম, সেই উন্নয়নমূলক কামখিনি যথাসাধ্য কৰিবলৈ মই চেষ্টা কৰিম। আৰু তাৰ কাৰণে মই ৰাইজৰ দিহা পৰামৰ্শ লগত লৈ বিধায়ক মহোদয়ক অভিভাৱক হিচাপে লৈ মই আগবাঢ়ি যাম আৰু মোৰ দলীয় কৰ্মীসকল মোৰ লগত সততে থাকিব। সকলোকে লগত মই আগবাঢ়ি যাম বুলি ভাবিছো। নগাঁও বট্টদবা। আপুনি কিমান ভোটত জয় হ'ল? মই প্ৰায় 6,500। আপোনাৰ কন্টেষ্ট কোন আছিল? মোৰ কন্টেষ্ট আছিলে ভাৰতীয় জাতীয় পাৰ্টি হিমাশ্ৰী ৰজা। মই সকলোকে প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি পৌৰনিগম 4 নম্বৰ পৌৰনিগম ZPCৰ অন্তৰ্গত সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমবাসীৰ সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৌৰনিগম জিলা পৰিষদৰ টোটেল ভোট হৈছিলে 32,124টা আৰু মই 22,386টা লাভ কৰিছোঁ আৰু 2,059টা ভোট অলৰেডি কেঞ্চেল হৈছে, 9টাত গৈছে। গতিকে মই প্ৰায় 15,000 ভোটত মানে লিড লৈ জয়ী হৈছোঁ। সীমা দেৱী কংগ্ৰেছৰ আছিলে। পূৰ্বে ZPCটো আমাৰ আমাৰ কি কয়, এইবাৰতো নতুনকে গঠন হৈছে। তেতিয়া আগতে বাজিয়া পঞ্চায়ত আছিল, তেতিয়া বেলেগ এতিয়া নতুন জিলা পৰিষদটো নতুন। আপোনাৰ নামটো? মোৰ নাম মিন্টু শৰ্মা। আপোনাৰ ৰাইজে ভোটটো জয়যুক্ত কৰিছে, গতিকে এতিয়া আপুনি কেনেকুৱা ধৰণৰ? মই ৰাইজৰ হৈ কাম কৰিম। ৰাইজে জয়যুক্ত কৰাইছে মোক ভোট দি পেলাই, গতিকে মই ৰাইজৰ হৈ সম্পূৰ্ণ কাম কৰিম আৰু মানে সত্য নিষ্ঠাত থাকি পেলাই মই কাম কৰিম। মই আগতেও কৈছোঁ, যেতিয়া মই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গৈছিলোঁ, ৰাইজৰ সন্মুখত কৈছিলোঁ, মোৰ পৰা এটাই পাব যে মই যিখিনি কাম কৰিম, জিলা পৰিষদৰ ক্ষমতাত যিখিনি কাম থাকিব, সেই কামখিনি নিষ্ঠা সততাৰে কাম কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু মই সেইমতে কাম কৰিম। আপোনাৰ লগতে কোন কোন জয়যুক্ত হৈছে? আমাৰ একেদলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকল জয়যুক্ত হৈছে। সূতাৰ খাটোৱালৰ আঞ্চলিক পঞ্চায়ত আমাৰ এতিয়া 6গৰাকীয়ে জয় হ'ল। আমাৰ পৌৰনিগম জিলা পৰিষদৰ ধন্যবাদ।